ধৰ্ম বেলেগ নাই। এই যে মই হিন্দু ধৰ্ম, মই এই হিন্দু ধৰ্ম নহয়, হিন্দু এটা সম্প্ৰদায়, হয়নে, এটা পন্থা। মুছলমান কোনো ধৰ্ম নহয়, এটা পন্থা, হয়নে। এই হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, বৌদ্ধিষ্ট এইবিলাক যে এটা এটা পন্থা, আৰু সেই পন্থাৰ মাধ্যমেৰে, সেই ৰীতি নীতিৰ মাধ্যমেৰে আমি ঈশ্বৰক পাব পাৰোঁ, ভগৱানক পাব পাৰোঁ, আল্লাহক পাব পাৰোঁ, হয়নে। সেইটো এটা ৰাস্তা, পথ, হয়নে। কিন্তু সৃষ্টিকৰ্তা এজনেই, ভগৱান এজনেই, ঈশ্বৰ এজনেই, আল্লাহ এজনেই, কোনো বেলেগ বেলেগ নহয়। বেলেগ বেলেগ হ'লে আমাৰ মঙহ বেলেগ হ'লহেঁতেন, আমাৰ চুলি বেলেগ হ'লহেঁতেন, আমাৰ তেজ বেলেগ হ'লহেঁতেন, হয়নে, আমাৰ দেখিবলৈ বেলেগ হ'লহেঁতেন, হয়নে। সেই জ্ঞান কোন, সেই বিবেক কোন আমাৰ মাজত সোমোৱা নাইনে? আমাৰ সেই জ্ঞান কোন, সেই বিবেক কোন নথকাৰ বাবে কি হৈছে, এচাম সুবিধাবাদী মানুহে কি কৰিছে, আমাৰ মগজুক সলনি কৰি পেলাইছে।